নমস্কাৰ সকলোকে পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামিনেশ্যনৰ বাবে তোমালোকৰ এডুকেশ্যন বিষয়টোৰ পৰা গোটেই লেসনৰ কেইটামান খুব ইম্পৰ্টেন্ট প্লাস কমন 2 মাৰ্কছৰ কোৱেশ্চন আনসাৰৰ বিষয়ে আলোচনা কৰিম। সো তোমালোকে ভিডিঅ'টো অকনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। এইটো পাৰ্ট 1 ৰ ভিডিঅ' হয়। ইয়াৰ পিছত পাৰ্ট 2, পাৰ্ট 3, পাৰ্ট 4 এনেকৈ ভিডিঅ'বোৰ আহি থাকিব। সো তোমালোকে সকলোবোৰ ভিডিঅ'ই চাবা, তোমালোকৰ এক্সামৰ বাবে খুবই হেল্পফুল হ'ব তেতিয়া। সো বলা এতিয়া আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে প্ৰথম কোৱেশ্চনটো দিয়া আছে, ছাত্ৰসকলৰ মাজত নেতৃত্ব গুণৰ বিকাশৰ বাবে মুডালিয়াৰ আয়োগে আগবঢ়োৱা দুটা পৰামৰ্শ উল্লেখ কৰা। এই কোৱেশ্চনটো এই বৰ্ষৰ এক্সামত অহাৰ বাবে খুবই চান্স আছে, সো এইটো ভালকৈ চাবা। ইয়াৰে এনসাৰটো হৈছে মুডালিয়াৰ আয়োগে আগবঢ়োৱা দুটা পৰামৰ্শ হ'ল ক নম্বৰ অনুশাসনৰ প্ৰশিক্ষণ, খ নম্বৰ নেতৃত্বৰ প্ৰশিক্ষণ। তাৰ পিছত ইয়াতে নেক্সট কোৱেশ্চনটো দিয়া আছে, মুডালিয়াৰ আয়োগৰ পৰামৰ্শ অনুযায়ী অসমৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত সংঘটিত হোৱা দুটা পৰিৱৰ্তন উল্লেখ কৰা। এইটো প্ৰিভিয়াছ ইয়াৰত আহি যোৱা কোৱেশ্চন হয়, সো এইটো ভালকৈ চাবা। ইয়াৰে এনসাৰটো হৈছে মুডালিয়াৰ আয়োগৰ পৰামৰ্শ অনুযায়ী অসমৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত সংঘটিত হোৱা দুটা পৰিৱৰ্তন হ'ল ক নম্বৰ অসমত বহুমুখী বিদ্যালয় প্ৰতিষ্ঠা, খ নম্বৰ অসম মাধ্যমিক শিক্ষা আইন বলবৎ। তাৰ পিছত ইয়াতে কুৱেশ্চন নম্বৰ 3 দিয়া আছে, মুডালিয়াৰ আয়োগে উল্লেখ কৰা শিক্ষাৰ দুটা ত্ৰুটি বা সমস্যা লিখা। এক্সামত তোমালোকক ত্ৰুটিও দিব পাৰে নাইবা সমস্যা দিব পাৰে, দুয়োটা একেই হয়। ইয়াৰে এনসাৰটো হৈছে মুডালিয়াৰ আয়োগে উল্লেখ কৰা শিক্ষাৰ দুটা ত্ৰুটি বা সমস্যা হ'ল ক নম্বৰ মাধ্যমিক শিক্ষা বাস্তৱ জীৱনৰ লগত জড়িত নহয়, খ নম্বৰ এই শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীৰ পূৰ্ণ ব্যক্তিত্ব বিকাশত অসমৰ্থ হৈছে। তাৰ পিছত ইয়াতে কুৱেশ্চন নম্বৰ 4 দিয়া আছে, পৰীক্ষা সংস্কাৰ সম্পৰ্কে নতুন শিক্ষানীতি 1986 আগবঢ়োৱা দুটা পৰামৰ্শ উল্লেখ কৰা। ইয়াৰে এনসাৰটো হৈছে পৰীক্ষা সংস্কাৰ সন্দৰ্ভত নতুন শিক্ষানীতিত আগবঢ়োৱা দুটা পৰামৰ্শ হ'ল ক নম্বৰ অবিৰত সামূহিক মূল্যায়ন ব্যৱস্থাৰ প্ৰৱৰ্তন, খ নম্বৰ আংকিক মানৰ পৰিৱৰ্তে গ্ৰেড ব্যৱস্থা কৰা। তাৰ পিছত ইয়াতে কুৱেশ্চন নম্বৰ 5 দিয়া আছে, 1986 চনৰ জাতীয় শিক্ষানীতি অনুযায়ী শিক্ষাৰ দুটা লক্ষ্য লিখা। এই কুৱেশ্চনটো ভেৰি ইম্পৰ্টেণ্ট হয় তোমালোকৰ এই বৰ্ষৰ এক্সামৰ বাবে। ইয়াৰ এনসাৰটো হৈছে 1986 চনৰ পৰামৰ্শ অনুযায়ী শিক্ষাৰ লক্ষ্যসমূহ হ'ল ক নম্বৰ নিৰ্দিষ্ট পৰ্যায়ে এটালৈকে ছাত্ৰ ছাত্ৰীসকলে জাতি ধৰ্ম বৰ্ণ লিংগ স্থান নিৰ্বিশেষে উন্নত গুণমানৰ শিক্ষা লাভ কৰিব পাৰিব, খ নম্বৰ উচ্চ শিক্ষা আৰু কাৰিকৰী শিক্ষাৰ অনুষ্ঠানবোৰৰ মাজত আদান প্ৰদানৰ ব্যৱস্থা কৰিব লাগে। সো কুৱেশ্চন নম্বৰ 6 লৈ আগবঢ়াৰ আগতে তোমালোকলৈ সৰু এটা ৰিকুৱেষ্ট, যদি তোমালোকৰ কোনোবাই এই চেনেলটোত এতিয়া নতুনকৈ ভিজিট কৰিছা বা প্ৰথমবাৰৰ বাবে আহিছা, তেতিয়াহ'লে এতিয়া এই চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ প্ৰেছ কৰি থৈ দিয়া, কিয়নো এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামিনেশ্যনৰ বাবে মই সকলো ছাবজেক্টৰ কমপ্লিট ফ্ৰীতে প্ৰিপাৰেশ্যন কৰাই আছোঁ আৰু ইয়াতে ডেইলি ভিডিঅ' আহি আছে সকলো ছাবজেক্টৰ। আৰু তোমালোকৰ এক্সামৰ বাবে বিভিন্ন ধৰণৰ কুৱেশ্চন আনসাৰৰ PDF ফাইলসমূহ আমি আমাৰ টেলিগ্ৰাম চেনেল আৰু হোৱাটছএপ চেনেলত আপলোড কৰি আছোঁ। সো তোমালোকৰ যদি কোনোবাই টেলিগ্ৰাম চেনেল বা হোৱাটছএপ চেনেল জইন কৰা নাই এতিয়ালৈকে জইন কৰি ল'বা, খুবেই সহায় হ'ব। সো এতিয়া আহা কুৱেশ্চন নম্বৰ 6 লৈ। কুৱেশ্চন নম্বৰ 6 দিয়া আছে, অসম মাধ্যমিক শিক্ষা বৰ্ডৰ দুটা কাৰ্য উল্লেখ কৰা। এই কুৱেশ্চনটো এই বৰ্ষৰ এক্সামৰ বাবে খুবেই ইম্পৰ্টেণ্ট হয়, সো এইটোও ভালকৈ চাবা। ইয়াৰে এনসাৰটো হৈছে অসম মাধ্যমিক শিক্ষা বৰ্ডৰ দুটা মুখ্য কাম হ'ল ক নম্বৰ বৰ্ডে মাধ্যমিক আৰু উচ্চ মাধ্যমিক শিক্ষাৰ বাবে পাঠ্যক্ৰম প্ৰস্তুত কৰে, খ নম্বৰ সেই পাঠ্যক্ৰমৰ আধাৰত পৰীক্ষাসমূহ পৰিচালনা কৰে। তাৰ পিছত ইয়াতে কুৱেশ্চন নম্বৰ 7 দিয়া আছে, কৰ্ম অভিজ্ঞতা কি নাইবা কোঠাৰী আয়োগৰ পৰামৰ্শ অনুযায়ী কৰ্ম অভিজ্ঞতা কি। এই দুয়োটা কুৱেশ্চনছে একেই হয়, সো এক্সামত ইয়াৰে যিকোনো এটা কুৱেশ্চন আহিব পাৰে। ইয়াৰে এনসাৰটো হৈছে কৰ্ম অভিজ্ঞতা হৈছে শিক্ষা আৰু কৰ্মৰ মাজত সমন্বয় সাধনকাৰী বিজ্ঞান ভিত্তিক কাৰিকৰী বিজ্ঞান গ্ৰহণ কৰা। বৰ্তমানৰ সকলোবোৰ সমাজৰ বাবে কৰ্ম অভিজ্ঞতা হৈছে অপৰিহাৰ্য। ই বুদ্ধিজীৱী আৰু শ্ৰমজীৱীসকলৰ মাজত ব্যৱধান আঁতৰ কৰিব পাৰে। তাৰ পিছত কুৱেশ্চন নম্বৰ 8 দিয়া আছে, প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে গুৰুত্ব প্ৰদান কৰা দিশ দুটা কি। ইয়াৰে এনসাৰটো হৈছে ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে প্ৰাথমিক শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা দিশ দুটা হ'ল ক নম্বৰ সাৰ্বজনীন নামভৰ্তিকৰণ আৰু 14 বছৰ বয়সলৈকে বিদ্যালয়ত উপস্থিতি, খ নম্বৰ শিক্ষাৰ গুণগত দিশৰ উন্নতিকৰণ। তাৰ পিছত ইয়াতে কুৱেশ্চন নম্বৰ 9 দিয়া আছে, মাধ্যমিক শিক্ষা কিয় জাতি গঠনৰ শিক্ষা বুলি কয়। এই কুৱেশ্চনটো ভেৰি ইম্পৰ্টেণ্ট হয়, সো এইটোও ভালকৈ চাবা। ইয়াৰে এনসাৰটো হৈছে যিহেতু মাধ্যমিক শিক্ষাৰ জৰিয়তে শিক্ষাৰ্থীসকলে গণতান্ত্ৰিক ভাৰতবৰ্ষৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সমৰ্থবান হ'ব লাগিব, গতিকে মাধ্যমিক শিক্ষাৰ উপযুক্ত বিকাশ সাধন হ'লেহে আমাৰ উৎপাদন ক্ষমতা বৃদ্ধি হ'ব, সামাজিক আৰু জাতীয় সংহতি স্থাপন হ'ব, আধুনিকীকৰণ প্ৰক্ৰিয়া খৰতকীয়া হ'ব আৰু সামাজিক নৈতিক আৰু আধ্যাত্মিক মূল্যবোধৰ ভাৱ জাগৃত হ'ব। সেয়ে মাধ্যমিক শিক্ষাক জাতীয় সংগঠনৰ শিক্ষা বুলি ক'ব পাৰি। সো ইয়াৰ পিছত নেক্সট কুৱেশ্চনটো দিয়া আছে, কোঠাৰী আয়োগৰ পৰামৰ্শ মতে মাধ্যমিক শিক্ষাৰ গাঁথনিটো লিখা। এই কুৱেশ্চনটো ভেৰি ইম্পৰ্টেণ্ট হয়, সো এইটোও ভালকৈ চাবা। ইয়াৰে এনসাৰটো হৈছে কোঠাৰী আয়োগৰ পৰামৰ্শ মতে মাধ্যমিক শিক্ষাৰ গাঁথনিটো হ'ল ক নম্বৰ 5 বছৰীয়া মাধ্যমিক শিক্ষা, খ নম্বৰ 3 বছৰীয়া নিম্ন মাধ্যমিক শিক্ষা আৰু গ নম্বৰ 2 বছৰীয়া উচ্চতৰ মাধ্যমিক শিক্ষা। এই কুৱেশ্চনটো এই বৰ্ষৰ এক্সামৰ বাবে ভেৰি ইম্পৰ্টেণ্ট হয়, সো এইটোও ভালকৈ চাবা। তাৰ পিছত ইয়াতে কুৱেশ্চন নম্বৰ 11 দিয়া আছে, অপাৰেশ্যন ব্লেকবৰ্ড কি। এইটোও প্ৰিভিয়াছ ইয়াৰত ৰিপিট হোৱা কুৱেশ্চন হয়। ইয়াৰ এনসাৰটো হৈছে
কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা 1987 চনত প্ৰস্তুত কৰা এখন আঁচনি। ইয়াৰ উদ্দেশ্য হ'ল সমগ্ৰ ৰাষ্ট্ৰতে প্ৰাথমিক বিদ্যালয়সমূহ উন্নতি সাধন কৰা। তাৰপিছত ইয়াতে কুৱেশ্যনছ নাম্বাৰ 12ত দিয়া আছে অসমত মাধ্যমিক শিক্ষাৰ দুটা সমস্যা উল্লেখ কৰা। এই কুৱেশ্যনছটো খুবেই ইম্পৰ্টেণ্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে, এইটোও ভালকৈ চাবা। ইয়াৰে এনচাৰটো হৈছে অসম মাধ্যমিক শিক্ষাৰ দুটা জ্বলন্ত সমস্যা হ'ল ক নম্বৰ বৈষম্যমূলক শিক্ষা ব্যৱস্থা, খ নম্বৰ অকৃতকাৰ্যতাৰ উচ্চ হাৰৰ। তাৰপিছত ইয়াতে নেক্সট কুৱেশ্যনটো দিয়া আছে শিক্ষাৰ বৃত্তিমুখীকৰণে কি বুজায়। এই কুৱেশ্যনছটো প্ৰিভিয়াছ ইয়াৰত ৰিপিট হোৱা কুৱেশ্যনছ হয়, চ' এইটোও ভালকৈ চাবা। ইয়াৰে এনচাৰটো হৈছে শিক্ষা উৎপাদনমুখী কৰি তুলিবৰ বাবে মাধ্যমিক শিক্ষা বৃত্তিমূলক প্ৰৱণতা শক্তিশালী কৰা উচিত। ইয়াৰ বাবে বিশ্ববিদ্যালয় পৰ্যায়ত কৃষিমূলক আৰু কাৰিকৰী বিজ্ঞানমূলক শিক্ষাৰ ওপৰত জোৰ দিব লাগে। বৃত্তিমুখী শিক্ষা আয়োগৰ অৰ্থ হ'ল আত্মনিয়োগৰ ব্যৱস্থা কৰাৰ লগতে চাহিদা আৰু দক্ষ মানৱৰ শক্তিৰ মাজত থকা অপসমাযোজন নোহোৱা কৰা। ইয়াৰ উপৰি যিবিলাকে কোনো ধৰণৰ আগ্ৰহ আৰু উদ্দেশ্য নোহোৱাকৈ উচ্চ শিক্ষা লাভ কৰিবলৈ বিচাৰে তেওঁলোকক অন্য উপায় দিয়াৰ ব্যৱস্থা কৰা। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো দিয়া আছে নৱোদয় বিদ্যালয়ৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। এই কুৱেশ্যনছটো প্ৰিভিয়াছ ইয়াৰত ৰিপিট হোৱা কুৱেশ্যনছ হয়। ইয়াৰ এনচাৰটো হৈছে নৱোদয় বিদ্যালয়ৰ দুটা বৈশিষ্ট্য হ'ল নম্বৰ 1 এই বিদ্যালয়ৰ উদ্দেশ্য হ'ল বৌদ্ধিকভাৱে উন্নত কিন্তু আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰীসকলক উন্নত মানৰ শিক্ষা প্ৰদান কৰা। নম্বৰ 2 এই বিদ্যালয়ৰ আদৰ্শ হ'ল চৰম উৎকৰ্ষ সাধন, গুণমান বিশিষ্টতা আৰু সামাজিক ন্যায় সংস্থাপন কৰা। তাৰপিছত ইয়াতে কুৱেশ্যনছ নাম্বাৰ 15ত দিয়া আছে ৰাষ্ট্ৰীয় শিক্ষা পদ্ধতি মানে কি বুজা। ইয়াৰে এনচাৰটো হৈছে ভাৰতৰ সংবিধানে ৰাষ্ট্ৰীয় পদ্ধতিৰে শিক্ষা ব্যৱস্থাৰ কথা প্ৰকাশ কৰিছে। ইয়াৰ অৰ্থ হ'ল জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো লোককে শিক্ষা গ্ৰহণৰ সুবিধা দিয়া। প্ৰৱৰ্তিত শিক্ষানীতি এক সৰ্বভাৰতীয় দৃষ্টিভংগী অন্তৰ্নিহিত হৈ আছে আৰু ইয়াক দেশৰ এটা উপযুক্ত ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থা প্ৰতিষ্ঠা কৰিবৰ বাবে অবিৰতভাৱে চলোৱা প্ৰচেষ্টা বুলি ক'ব পাৰি। 1968 চনৰ শিক্ষানীতিয়ে প্ৰৱৰ্তন কৰিবলৈ বিচৰা সাধাৰণ স্কুল ব্যৱস্থা এই ক্ষেত্ৰত অধিক ফলপ্ৰসূ হ'ব। ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থাত সকলোবোৰৰ বাবে সাধাৰণ শিক্ষাৰ গাঁথনিৰ কথা কোৱা হৈছে। দেশৰ সকলো অংশতে 10+2+3 সূত্ৰৰ গাঁথনি শিক্ষা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। তাৰপিছত ইয়াতে নেক্সট কুৱেশ্যনটোত দিয়া আছে ডিগ্ৰীৰ পৰা চাকৰিক যোগসূত্ৰহীন কৰা মানে কি বুজায়। এই কুৱেশ্যনছটো ভেৰি ইম্পৰ্টেণ্ট হয়, চ' এইটো ভালকৈ চাবা। ইয়াৰে এনচাৰটো হৈছে কিছুমান নিৰ্বাচিত অঞ্চলত ডিগ্ৰীক চাকৰিৰ পৰা বিচ্ছিন্ন কৰাৰ আৰম্ভণি কৰা হ'ব। এই প্ৰস্তাৱটো কিছুমান ক্ষেত্ৰত প্ৰয়োগ কৰিব পৰা নাযাব, যেনে অভিযান্ত্ৰিক শিক্ষা, চিকিৎসা বিজ্ঞান, আইন, শিক্ষকতা আদি বৃত্তিত। সেইদৰেই কলা, সমাজ বিজ্ঞান, বিজ্ঞান আদি কিছুমান দিশৰ বিদ্যালয়তনিক উপাধিৰ ক্ষেত্ৰত নিয়োগৰ সুবিধা থাকিব। তাৰপিছত ইয়াতে নেক্সট কুৱেশ্যনটো দিয়া আছে ECC মানে কি। এই কুৱেশ্যনছটো ভেৰি ইম্পৰ্টেণ্ট হয়। ইয়াৰে এনচাৰটো হৈছে ৰাষ্ট্ৰীয় শিক্ষানীতিত বিশেষকৈ কণ শিশুসকলৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়া হয়। শিশুসকলে আনন্দমুখৰ পৰিৱেশৰ মাধ্যমত যাতে বিকশিত হ'ব পাৰে তাৰ ব্যৱস্থা লোৱাৰ অৰ্থে খাদ্য, স্বাস্থ্য আৰু সামাজিক, মানসিক আৰু শাৰীৰিক দিশৰ ওপৰত গুৰুত্ব দিয়া হয়। আগতীয়াকৈ বাল্যকালৰ তত্ত্বাৱধান আৰু শিক্ষাই এই ক্ষেত্ৰত প্ৰাধান্য লাভ কৰিব। তাৰপিছত ইয়াতে কুৱেশ্যনছ নাম্বাৰ 18ত দিয়া আছে জাতীয় শিক্ষা ব্যৱস্থা বুলিলে কি বুজা। এই কুৱেশ্যনছটো ভেৰি ইম্পৰ্টেণ্ট হয়, চ' এইটো ভালকৈ চাবা। ইয়াৰে এনচাৰটো হৈছে ভাৰত চৰকাৰে 1985 চনত ৰাজীৱ গান্ধীৰ নেতৃত্বত দেশৰ পৰৱৰ্তিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এক নতুন শিক্ষানীতি প্ৰস্তুত কৰি তোলাৰ পৰামৰ্শ দিছিল। সেইমৰ্মে 1986 চনৰ ভাৰতীয় শিক্ষানীতিত জাতীয় শিক্ষা ব্যৱস্থাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হয়। ইয়াৰ অৰ্থ হ'ল জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো লোককে শিক্ষা গ্ৰহণৰ সমানে সুবিধা দিয়া। কুৱেশ্যনছ নাম্বাৰ 19লৈ আগবঢ়াৰ আগতে তোমালোকক সকলোকে মই এটা কথা জনাই দিওঁ যে তোমালোকৰ এই বৰ্ষৰ HS ফাইনেল এক্সামিনেশ্যনৰ সকলো ছাবজেক্টৰ ইম্পৰ্টেণ্ট নোটছসমূহৰ PDF ফাইল আমি আমাৰ টেলিগ্ৰাম চেনেলত আপলোড কৰি আছোঁ। চ' তোমালোকে যদি এতিয়াও কোনোবাই টেলিগ্ৰাম চেনেল জইন কৰা নাই এতিয়াই তোমালোকে জইন কৰি ল'বা। তোমালোকৰ এক্সামৰ বাবে খুবেই হেল্পফুল হ'ব। টেলিগ্ৰাম চেনেলৰ লিংক তোমালোকে ভিডিঅ'ৰ কমেণ্ট বক্সত বা ডেছক্ৰিপশ্যন বক্সত পাই যাবা। এতিয়া 19 নম্বৰ কুৱেশ্যনছটো লৈ ডাকযোগে শিক্ষাৰ দুটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য লিখা। এই কুৱেশ্যনছটো ভেৰি ইম্পৰ্টেণ্ট হয়। ইয়াৰ এনচাৰটো হৈছে ডাকযোগে শিক্ষাৰ দুটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল নম্বৰ 1 ডাকযোগে শিক্ষা ব্যৱস্থাত কোনো নিৰ্দিষ্ট প্ৰৱেশ বয়স নাই, আৰু নম্বৰ 2 ডাকযোগে শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থী আৰু শিক্ষকৰ মাজত শাৰীৰিক দূৰত্ব থাকে। তাৰপিছত ইয়াতে কুৱেশ্যনছ নাম্বাৰ 20ত দিয়া আছে মুক্ত শিক্ষাৰ দুটা সুবিধা লিখা। ইয়াৰ এনচাৰটো হৈছে মুক্ত শিক্ষাৰ দুটা সুবিধা হ'ল নম্বৰ 1 এই শিক্ষাৰ মাধ্যমেৰে উচ্চ শিক্ষাক ব্যক্তিৰ একেবাৰে ওচৰলৈ লৈ যোৱা হৈছে। নম্বৰ 2 এই শিক্ষাৰ ব্যৱস্থাৰ পাঠ্যক্ৰমবোৰ অধিকভাৱে অৰ্থপূৰ্ণ আৰু সুসংগঠিত। তাৰপিছত ইয়াতে কুৱেশ্যনছ নাম্বাৰ 21ত দিয়া আছে অগতানুগতিক শিক্ষা কিয় এক নমনীয় শিক্ষা ব্যৱস্থা বুলি বিবেচনা কৰা হয়। ইয়াৰ এনচাৰটো হৈছে শিক্ষা হৈছে মানুহৰ ক্ৰমাগত বিকাশৰ এক জীৱনজোৰা প্ৰক্ৰিয়া। অগতানুগতিক শিক্ষা এক নমনীয় শিক্ষা ব্যৱস্থা কিয়নো এই শিক্ষা ব্যৱস্থা প্ৰতিটো শ্ৰেণীৰ বাবে প্ৰৱৰ্তন কৰা হৈছে। ইয়াত কোনো বয়সৰ সময়সীমা নাথাকে। এই শিক্ষাত শিক্ষাদানতকৈ শিক্ষা গ্ৰহণৰ ওপৰতহে অধিক গুৰুত্ব দিয়া হয়। এই শিক্ষাৰ পৰিসৰ অত্যন্ত ব্যাপক, সমাজমুখী আৰু গণতান্ত্ৰিক। চ' এতিয়া আহা কুৱেশ্যনছ নাম্বাৰ 22লৈ দূৰ শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা। ইয়াৰে এনচাৰটো হৈছে দূৰ শিক্ষাৰ দুটা বৈশিষ্ট্য হ'ল নম্বৰ 1 শিক্ষাৰ সকলো স্তৰৰ বাবে এনে শিক্ষা ব্যৱস্থা অতি উপযোগী। নম্বৰ 2 এই পদ্ধতিৰ শিক্ষা ব্যৱস্থাৰ শিক্ষাৰ্থীৰ সংখ্যা অসংখ্য পৰিমাণৰ হয়। চ' এই কুৱেশ্যনছটো খুবেই ইম্পৰ্টেণ্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে, এইটোও ভালকৈ চাবা। এতিয়া কুৱেশ্যনছ নাম্বাৰ 23লৈ বৰ্তমানৰ বিশ্বই 3 প্ৰকাৰৰ বিস্ফোৰণৰ সন্মুখীন হৈ আছে। এই বিস্ফোৰণবোৰ কি কি?
এইটোও খুব ইম্পৰ্টেণ্ট হয় আৰু প্ৰিভিয়াছ ইয়াৰত আহি যোৱা কুৱেশ্যনছ হয় চ' এইটোও ভালকৈ চাবা ইয়াৰ এনচাৰটো হৈছে যে এই তিনি প্ৰকাৰৰ বিস্ফোৰণসমূহ হৈছে নাম্বাৰ 1 জনসংখ্যা বিস্ফোৰণ নাম্বাৰ 2 জ্ঞানৰ বিস্ফোৰণ নাম্বাৰ 3 আশা আকাংক্ষাৰ বিস্ফোৰণ তাৰপিছত কুৱেশ্যনছ নাম্বাৰ 24ত দিয়া আছে মুক্ত বিশ্ববিদ্যালয়ৰ দুটা উদ্দেশ্য উল্লেখ কৰা ইয়াৰ এনচাৰটো হৈছে মুক্ত বিশ্ববিদ্যালয়ৰ দুটা উদ্দেশ্য হ'ল নাম্বাৰ 1 সমাজত পিছপৰি ৰৈ যোৱা ব্যক্তিসকলক শিক্ষা লাভৰ বিশেষ সুযোগ দান কৰা নাম্বাৰ 2 কম সময়তে অধিক সংখ্যালোকক কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষা লাভৰ সুযোগ দিয়া চ' এতিয়া আজিৰ ভিডিঅ'ৰ একেবাৰে শেষৰটো কুৱেশ্যনলৈ অৰ্থাৎ কুৱেশ্যনছ নাম্বাৰ 25লৈ মুক্ত শিক্ষাত মুক্ত শব্দটোৱে কি বুজায় মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰথম আৰম্ভণি ক'ত হৈছিল এই কুৱেশ্যনছটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় ইয়াৰ এনচাৰটো হৈছে মুক্ত শিক্ষাত মুক্ত শব্দটোৱে এক প্ৰৱেশ পদ্ধতিৰ ব্যৱস্থা হিচাপে বুজায় আৰু মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰথম আৰম্ভণি ইংলেণ্ডত হৈছিল এইটো শ্বৰ্ট কুৱেশ্যনটো সুধিব পাৰে যে মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰথম আৰম্ভণি ক'ত হৈছিল চ' তোমালোকৰ এডুকেশ্যনৰ পাৰ্ট এইখিনিতে শেষ হোৱা নাই এইটো পাৰ্ট 1 ভিডিঅ'হে ইয়াৰ পিছত পাৰ্ট 2 পাৰ্ট 3 পাৰ্ট 4 এনেকৈ আহি থাকিব যিমানবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন আছে তোমালোকৰ এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামৰ এডুকেশ্যন বিষয়টোৰ পৰা গোটেইবিলাক কুৱেশ্যনে মই তোমালোকক দি দিম অতি সোনকালে মই দি দিম তোমালোকে চিন্তা কৰিব নালাগে তোমালোকে জাষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা আৰু কাষত থকা বেল আইকনটো অলপ প্ৰেছ কৰি থৈ দিয়া যাতে মোৰ কিবা ভিডিঅ' অহাৰ লগে লগে তোমালোকে ভিডিঅ'ৰ নটিফিকেশ্যনছ পাই যোৱা আৰু এই ভিডিঅ'টো তোমালোকে যিমানে পাৰা তোমালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা তোমালোকে যিমানে এই চেনেলটোক ছাপোৰ্ট কৰিবা মই সিমানে ভিডিঅ' বনাবলৈ উৎসাহিত হ'ম চ' আজিৰ ভিডিঅ'ত এইখিনি আছিল তেতিয়ালৈকে থেংক ইউ ছ' মাছ জয় অসম বন্দে মাতৰম